নমস্কাৰ ভিডি নিউজৰ সমূহ দৰ্শকক স্বাগতম জনাইছো মই নীৰৱ বাইলুং আহোম আজি আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছো অসমৰ শিৱসাগৰ জিলাৰ ডিমুৰ এগৰাকী উদীয়মান কৃষক যুৱ কৃষক কৰণ গগৈ তোমাক স্বাগতম জনাইছো ধন্যবাদ প্ৰথম তোমাক মই প্ৰতিক্ৰিয়া জানিব বিচাৰিম এতিয়া সমগ্ৰ ভাৰতত কৃষি বিৰোধী তিনিখনকৈ আইন বলবৎ কৰিব বিচাৰিছে তাৰ প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব প্ৰথম প্ৰতিক্ৰিয়া হৈছে যিটো অন্নদাতা কৃষকসকলক কোৱা হয় আৰু ভাৰতৰ অৰ্থনীতিৰ মূল মাপকাঠি হ'ল কৃষকসকল গতিকে তেনেস্থলত কৃষকসকলৰ যিকেইখন নতুন আইন বৰ্তমান শাসক বিজেপি চৰকাৰে যিকেইখন আইন আনিব লৈছে সেই আইনকেইখন সম্পূৰ্ণৰূপে অগণতান্ত্ৰিক আৰু সেই আইনকেইখন সঁচাকৈ খেতিয়কসকলৰ স্বাৰ্থত নহয় এখন আচলতে পুঁজিপতিৰ স্বাৰ্থত তেওঁলোকে ৰূপায়ণ কৰিছে যাৰ যোগেদি কৃষকসকলে যিটো নিজৰ উৎপাদিত সামগ্ৰীখিনি সম্পূৰ্ণৰূপে তেওঁলোকে উচিত মূল্য নাপাব আৰু তেওঁলোকে বিকিবলৈ যাতে যথেষ্ট কষ্ট কৰিবলগীয়া হয় অথচ যি বৰ্তমান চৰকাৰে যি কৰি আছে পুঁজিপতিৰ স্বাৰ্থত কৰিছে কৃষকসকলৰ স্বাৰ্থত নহয় আৰু যি দিল্লীত যি আন্দোলন চলি আছে কৃষকসকলৰ মোৰো তেওঁলোকৰ মই সমৰ্থন জনাইছোঁ আৰু আমিও অসমৰ পৰা এই আন্দোলন গঢ়ি তুলিম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ তোমাৰ কৃষিৰ যাত্ৰাৰ প্ৰথম আৰম্ভণি কেনেকৈ আৰু ক'ৰ পৰা হৈছিল অকণমান সবিশেষ যদি জনায় কৃষিৰ প্ৰথম যাত্ৰা বুলি ক'বলৈ গ'লে মই সৰু অলপ খেতি কৰি আৰম্ভ কৰিছিলোঁ খেতি কৰি দেখিলোঁ যেতিয়া আমাৰ যিটো সময়ত যিটোমান পইচাৰ প্ৰয়োজন আছিল আমি খেতি কৰি সেই পইচা উপাৰ্জন কৰিব পাৰিছোঁ তেতিয়া দেখিলোঁ যে আমি বৰ্তমান সময়ত আমাৰ যিটো যোগ্য সিমানটো পইচা ইনকম কৰিব পাৰিছোঁ আৰু ভৱিষ্যত যদি আমি ডাঙৰ হৈ যাওঁ বা মই যদি ডাঙৰ হৈ যাওঁ গতিকে মই যিমানটো পৰিমাণে যদি মোক খেতিৰ পৰিমাণে যদি বঢ়াই যাওঁ মই সিমানটো পৰিমাণে ধুনীয়াকৈ চলিবলৈ হয় মই খুব আপোনাৰ 5-6 বছৰ আগতে সৰুকৈ আৰম্ভ কৰিছিলোঁ এই কৃষি যাত্ৰা প্ৰথম কিমান বিঘা প্ৰথম মই আপোনাৰ আধা বিঘাৰ পৰা আৰম্ভ কৰিছিলোঁ পৰ্যায়ক্ৰমে মই মূলধনটো ক'ৰ পৰা আহিছে মূলধন মানে কি মই নিজৰ যিটো আমাৰ ঘৰতে আগতে যি বস্তু থাকে মই পদুনা চদুনা ধুনীয়া আচলতে সেই ঘৰবোৰ গুটিবোৰ ঘৰতে সংৰক্ষণ কৰা হয় বা পদুনা তাৰ পিছত আকৌ ঘৰতে সংৰক্ষণ কৰা হয় গতিকে সেই পদুনা বা ধুনীয়াৰ পৰা আৰম্ভ কৰিছিলোঁ আৰম্ভ কৰি মই প্ৰথম সৰু আধা বিঘা মাটি কৰিছিলোঁ তাৰ পৰা মই যথেষ্ট উৎসাহ পাইছিলোঁ বা বিভিন্নজনে সহায় কৰিছিলে বিভিন্নজনে উৎসাহ দিছিলে আৰু মই দেখিলোঁ যে তাৰ পৰা আমি খাবলৈও হয় গতিকে মই পৰ্যায়ক্ৰমে বস্তুটো পৰিমাণ বহলাই গৈ আছোঁ আমি যেতিয়া দেখোঁ যে তুমি নিজে খেতিও কৰা নিজে বিক্ৰীও কৰা বজাৰত বিক্ৰীও কৰা এনেকুৱা এটা হয় নিশ্চয় আচলতে কি আমি নিজৰ যিটো উৎপাদিত সামগ্ৰীখিনি আমি যেতিয়া বজাৰত বিক্ৰী কৰিবলৈ যাওঁ মানে নিজে বিক্ৰী কৰিবলৈ যাওঁ তেতিয়া কি হ'ল আমি এটা সতেজ শাক পাচলি আমি ৰাইজক যোগান ধৰিব আৰু যদি অন্যথাই যদি আমি যদি বস্তুখিনি বেপাৰীক দিবলৈ যাওঁ তেতিয়া এটা মধ্যভোগী সোমাই পৰে যাৰ বাবে আমাৰ পাচলিখিনি আমি উচিত যিটো মূল্য পাবলৈ সেইটো নাপাওঁ তাৰ উপৰিও গ্ৰাহক মানে যিসকল মানে আপোনাৰ গ্ৰাহকসকলে অলপ দামত কিনিবলগীয়া হয় আমি ভাবিলোঁ যে নিজৰ সতেজ পাচলিখিনি এটা উচিত মূল্যত গ্ৰাহকো খুৱাওঁ আমি বজাৰখনো দখল কৰিব পাৰিলোঁ আৰু লগতে আমি সতেজ পাচলি গ্ৰাহকক খুৱাব পাৰিলোঁ এতিয়ালৈকে যদি মই সোধোঁ তুমিতো 5 বছৰ এতিয়া খেতি কৰি আছা চৰকাৰী কিবা সুবিধা পাইছানে চৰকাৰী সুবিধা বুলি ক'লে পাইছোঁ যদিও যিমানটো পাব লাগিছিল সিমানটো পৰিমাণে বৰ্তমান পোৱা নাই কি পাইছোঁ আপোনাৰ স্প্ৰে দিয়ে কেতিয়াবা আপোনাৰ সাৰ দিয়ে বীজ দিয়ে এনেকৈ আৰু কিছুমান মূল্য দিবলগীয়া হয় নেকি কোনো মূল্য নালাগে কিছু ক্ষেত্ৰত দাগ কাটিবলগীয়া হয় দিব লাগে কিবা প্ৰশিক্ষণৰ ব্যৱস্থা হৈছে নেকি প্ৰশিক্ষণৰ ব্যৱস্থা এতিয়ালৈকে বৰ্তমান হোৱা নাই তেও আমি এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ সদায় যোগাযোগ কৰি থাকোঁ আমি দেখিছোঁ যে আপুনি বহুতখিনি খেতি এতিয়া লগাইছে কি লগাইছে আৰু কিমান বিঘা খেতি কৰিছে আমি প্ৰায় 10 বিঘাৰ এটা পৰিসীমা লৈ আগবাঢ়িছোঁ বৰ্তমান আমি কবি লগাই আছোঁ 7 বিঘামান কবি লগোৱা হ'ল আৰু 3 বিঘামান লগাব আছে এতিয়া উঘালিব পৰা হৈছে বৰ্তমান ওলকবি প্ৰায় বিক্ৰী হৈছে ফুল বন্ধ আছে লাগিব আৰু একমাহমান সময় প্ৰয়োজন মাহৰ পিছত আকৌ বজাৰলৈ আমি উলিয়াব বেছি দিন হোৱা নাই খুব কম সময়ৰ ভিতৰতে জুবিনৰ এটা প্ৰতিক্ৰিয়া আহিছিলে এনেকুৱা ধৰণৰ কৃষি বিপ্লৱৰ কথা কৈছিলে কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেচেডৰ হোৱাৰ এটা ঢৌ উঠিছিলে এতিয়া তোমাৰ যদি এজন কৃষক হিচাপে প্ৰতিক্ৰিয়াটো কেনেকুৱা ধৰণৰ
প্ৰতিক্ৰিয়া মানে কি জুবিন দা হৈছে অসমৰ সাৰ্থক আৰু জুবিন দাৰ অসমৰ যিটো জনপ্ৰিয়তা আছে সেই জনপ্ৰিয়তাটো চাই তেওঁ যদি সঁচাকৈ যদি কৃষি বিপ্লৱ আৰম্ভ কৰিম বুলি ভাবিছে তেওঁ নিশ্চয় কৰিব পাৰে যিহেতু তেওঁৰ লগত যথেষ্ট যুৱ সমাজ আছে কিন্তু কথা হ'ল কি আমি বা জুবিন দাই যিটো কৈছে তেওঁ অলৰেডি মুখে কৈ আছে কিন্তু কথা হ'ল কি তেওঁ যেতিয়া এখন পথাৰত নতুন নাঙল ধৰি পাব তেতিয়া গম পাব কৃষকৰ সমস্যাবোৰ বা কৃষকৰ কেনেদৰে কৰি আছে গতিকে মই ভাবোঁ জুবিন দাই যিটো আহ্বান দিছে ভালেই আহ্বান দিছে কিন্তু কথা হ'ল কি তেওঁ যিটো মুখে কৈছে মুখে ক'লে নহ'ব আচলতে কি হাতে কামে কৰিব লাগিব আৰু তেওঁৰ লগত যথেষ্ট যুৱ সমাজ আছে তেওঁ যদি উৎসাহ জনাই নিশ্চয় যুৱ সমাজ ওলাই আহিব আৰু অদূৰ ভৱিষ্যতে অসমৰ অৰ্থনৈতিক দিশত অলপ আগবাঢ়িব বুলি মোৰ ব্যক্তিগতভাৱে মই ধাৰণা কৰোঁ এজন যুৱ খেতিয়ক হিচাপে তুমি আগবাঢ়ি আহিছা এতিয়া তুমি নৱপ্ৰজন্মক কি ধৰণৰ আহ্বান জনাবা মই নৱপ্ৰজন্মৰ এইটো আহ্বান জনাম যে আমি এটা জাতি জীয়াই থাকিবলৈ হ'লে সকলো ৰাজপথৰ সংগ্ৰামে এটা জাতি জীয়াই থাকিব নোৱাৰে এটা জাতি জীয়াই থাকিবলৈ হ'লে আমি অধ্যয়নগত হ'ব লাগিব লগতে আমি অৰ্থনৈতিক সংগ্ৰাম তথা স্বাৱলম্বী যিখন সংগ্ৰাম আমি সমানে সমানে আগবঢ়াই যাব লাগিব আমি জাতি মানে এটা জাতি জীয়াই থাকিবলৈ আমি অকল ৰাজপথৰ সংগ্ৰাম কৰিলে নহ'ব মই ভাবোঁ আমাৰ অসমখন সাৰুৱা হয় যথেষ্ট সাৰুৱা আৰু যিহেতু বিভিন্ন নদ নদী আগুৰি আছে আৰু যথেষ্ট মাটি আছে মই ভাবোঁ যুৱ প্ৰজন্মই যদি তেওঁলোকে যদি সৰুৰ পৰা যদি তেওঁলোকে সেই পৰি থকা মাটিবোৰ যদি খেতি কৰিবলৈ ধৰে তেতিয়া দিনক দিনে বস্তুটো মানে যিটো তেওঁলোকৰ কৰ্ম সদায় পৰিৱেশ বাঢ়ি যাব লগতে তেওঁলোকৰ আয় উৎপাদনো বাঢ়ি যাব মই ভাবোঁ সকলোৱে চাকৰি পকৰত ঘূৰি থাকিলে বা আমি অকল বিদেশী খেদিম ৰাজপথ আন্দোলন কৰি থাকিলেও নহ'ব আমি যদি হাতে কামে লাগোঁ আমি এটা সময়ত আমি উচিত মূল্য পাম সেই তেতিয়া পঞ্জাৱ হাৰিয়ানাৰ যদি আমাৰ কৃষকবোৰ মাৰ্চিডিজ বা BMW ল'ব পৰা হ'ব তোমাক মই সংগ্ৰামৰ ক্ষেত্ৰতো দেখিছোঁ অসমৰ বিভিন্ন ধৰণৰ সমস্যাক লৈ তুমি মাত মাতি আহিছা বৰ্তমান সময়ত তোমাৰ স্থিতি সম্পৰ্কে বৰ্তমান সময়ত স্থিতি মানে যিখন নাগৰিকত্ব সংশোধনী আইন যিখন আইনে অসমৰ জাতি ভাষা ধৰ্ম আদি নিষেধ কৰিবৰ বাবে যিটো দিল্লী বা মোদী চৰকাৰে যিখন আইন অসমৰ ওপৰত জোৰ জোৰকৈ জাপি দিলে এই আইনৰ বিৰুদ্ধে সদায় মাত মাতি আছোঁ আৰু মাত মাতি যাম তাৰ উপৰিও যিখন পাৰিবাৰিক পৰিৱেশিক আইন যিখন আইনৰ যোগেদি আমাৰ যি অসমৰ যি দ্বিতীয় আমাজন বুলি কোৱা হয় দিল্লী পাটকাই তাত জৈৱ বৈচিত্ৰ্যৰ প্ৰতি যিটো ভাবুকি আহিছে তাৰ সেই আইনখনৰ প্ৰতি সদায় মোৰ প্ৰতিবাদ কৰি যাম আৰু কৰি আহিছোঁ অনাগতটো কৰি যাম ধন্যবাদ জনাইছোঁ তুমি ইমান ব্যস্ততাপূৰ্ণ সময়ৰ ভিতৰত আমাক ইমানখিনি সময় দিয়াৰ বাবে তোমাৰ দুটা সংগ্ৰাম তুমি চলাই আছা এটা হৈছে ৰাজপথৰ আনটো হৈছে তোমাৰ এই কৰ্মময় জীৱন দুয়োটাই তুমি সমানে আগবঢ়াই লৈ গৈছা আৰু ভৱিষ্যতেও দুয়োটা আগবাঢ়ি যাওক তাৰে কামনা কৰি আজিলৈ ধন্যবাদ